Hello everyone, welcome back to our FN Coaching YouTube channel. মই লাষ্ট ক্লাছত তোমালোকক নিউটনৰ ফাৰ্ষ্ট লটো কৈছিলো নিউটনৰ মোশনৰ কাৰণে গতিৰ কাৰণে যেটো প্ৰথম সূত্ৰ সেইটো মই তোমালোকক কৈছিলো আজি আমি সেকেন্ড লটোৰ পৰা ষ্টাৰ্ট দিম দ্বিতীয় সূত্ৰটোৰ পৰা ষ্টাৰ্ট দিম তো দ্বিতীয় সূত্ৰটো কি কৈছে যে যিকোনো এক্সটাৰ্নাল ফোৰ্স যিকোনো বাহ্যিক বল কিহৰ সমান হ'ব rate of change of momentum যিকোনো এক্সটার্নাল ফোর্স কিহৰ সমান হ'ব rate of change of momentum মানে ভৰবেগৰ সলনিৰ হাৰ তো যেটা হাৰ বুলি কয় ৰেট বুলি কয় মানে কি আহি যায় টাইম আহি যায় মানে তো কি কৈছে যেটা কিবা এটা বস্তু সাপোজ আমি এটা বক্সত আমি তাক এক্সটার্নাল ফোর্স দি আছো তো তাৰ আমি ফোর্সটো কেনেকৈ গম পাম কিমান ফোর্স আছে কেনেকৈ গম পাম যে তাৰ মোমেন্টাম কিমান সলনি হৈছে আৰু কিহৰ লগত সলনি হৈছে চাব লাগিব সময়ৰ লগত যে সময়ৰ লগত সাপোজ আমি বক্স এটা ঠেলি আছো কিমান বল দি আছো সেইটো চাব সেইটো উলাবৰ কাৰণে কি হ'ব যে তাৰ মোমেন্টাম তাৰ ভৰবেগ কিমান সলনি হৈ আছে সময়ৰ লগত তাৰ সলনিৰ হাৰ ৰেট অফ চেঞ্জ অফ মোমেন্টাম তো এক্সটাৰ্নাল ফোর্স F মানে সাপোজ আমাৰ এটা বক্স আছে বক্স A মানে ইয়াতে আমি ফোর্স দিছো আৰু ই ইয়াৰ পৰা ইয়ালে গুচি যাব যদি আমি ঠেলিছো কি সাপোজ A এর পৰা পয়েন্ট A এর পৰা পয়েন্ট B পালে তো কিবা এটা কি স্পিডত যাব হয়নে কিবা এটা ভেলোসিটি থাকিব তাৰ তো তাৰ ইনিশিয়াল ভেলোসিটি 0 ফাইনাল ভেলোসিটি কিবা এটা আহিব এখিনি পৰা এখিনি যাব তো সেইবিলাক আমি উলাই কিনে কি উলাব পাৰিম তাৰ চেঞ্জ ইন মোমেন্টামৰ ফৰ্মুলা কি আছিল ভৰবেগৰ ফৰ্মুলা কি আছিল P mv মানে P mv ইয়াতে v টো কি আছিল ভেলোসিটি তো এটো ভেলোসিটি ইনিশিয়াল ভেলোসিটি বা ফাইনাল ভেলোসিটি যিকোনো হ'ব পাৰে মানে আদি বেগ অন্তবেগ যিকোনো হ'ব পাৰে তো ইয়াতে কি কৈছে ৰেট অফ চেঞ্জ অফ মোমেন্টাম মানে ভৰবেগৰ সলনিৰ হাৰ তো mv হলে কি হ'ব এই v টো কি বুজাইছে এতিয়া ইনিশিয়াল ভেলোসিটি সরি ফাইনাল ভেলোসিটি ই কি বুজাইছে অন্তবেগ আৰু ইউ কি বুজাইছে আদি বেগ ইনিশিয়াল ভেলোসিটি হয়নে তো মোমেন্টামৰ সলনি কি হ'ব চেঞ্জ ইন মোমেন্টাম কি হ'ব mv mu ন কাৰণ আমাৰ মোমেন্টামৰ ফৰ্মুলা কি p mv এই v টো কি হয় ভেলোসিটি আৰু এই v টো কি বুজাইছে ফাইনাল ভেলোসিটি অন্তবেগ তো mv ইয়াত যদি আমি চেঞ্জ ইন মোমেন্টাম উলাব লাগে মানে কি হ'ব ফাইনাল মাইনাস ইনিশিয়াল ফাইনাল মানে এনেকুৱা হ'ব mv f মানে ফাইনাল মাইনাস mv ইনিশিয়াল মানে চেঞ্জ ইন মোমেন্টাম যদি আমি চেঞ্জ ইন মোমেন্টাম উলাম চেঞ্জ ইন মোমেন্টাম কি হ'ব mv ফাইনাল মানে m ইনটু ফাইনাল ভেলোসিটি মাইনাস m ইনটু ইনিশিয়াল ভেলোসিটি ফাইনাল ভেলোসিটি আমি কি লিখো স্মল v বুলি লিখো আৰু ইনিশিয়াল ভেলোসিটি কি লিখো স্মল u বুলি লিখো তো সেইকাৰণে কি হ'ল ইয়াতে mv mu তো ইয়াতে ভেলোসিটি ইনটু ওয়েট ইয়াত যেনেকৈ মোমেন্টামৰ ফৰ্মুলা কি আছিল মাস ইনটু ভেলোসিটি তো ইয়াতো মাস আমাৰ ভৰ ইনটু কি হৈ আছে আমাৰ ভেলোসিটি বেগে ইনটু হৈ আছে কিন্তু স্মল v টোৱে কি বুজাইছে যে ফাইনাল ভেলোসিটি অন্তবেগ আৰু স্মল u এ কি বুজাইছে ইনিশিয়াল ভেলোসিটি আদি বেগ তো ফাইনাল মাইনাস ইনিশিয়াল কৰিলে আমি কি পাম চেঞ্জ ইন মোমেন্টাম মানে চেঞ্জ ইন মোমেন্টাম ভৰবেগৰ সলনি পাম আৰু ডিভাইডেড বাই টাইম কিয় কাৰণ কি দিয়া আছে হাৰ দিয়া আছে ৰেট দিয়া আছে ৰেট দিলে পরে কি হৈ যাব টাইম তো আমি ফৰ্মুলা কি পালো f mv mu divided by time মানে এটো কি হ'ব pf p initial হয়নে pf মানে কি হ'ব ফাইনাল মোমেন্টাম m into small v minus mu মানে কি ইনিশিয়াল মোমেন্টাম এটো কি হ'ব অন্ত ভৰবেগ এটো কি হ'ব আদি ভৰবেগ f আৰু i তো pf pi এনেকে লিখিলে কি হ'ব mv mu divided by time এটা সো ইয়াৰ পৰা m কমন আহিব ন m কমন আহিলে কি হ'ব v u divided by time মানে m কমন আহিলে কি আহিব f v u divided by time এটা আমি আগতে পঢ়িছিলো আমাৰ ইকুয়েশন কি আছে ইকুয়েশন কেটা সমীকৰণ কেটা কি আছিল যে ফার্স্ট সমীকৰণটো কি আছিল v u at হয়নে v u at ইয়াৰ পৰা যদি এক্সেলাৰেশন উলাম কি আহিব
v minus u divided by time মানে এটো কি আহিব আমাৰ acceleration তো ইয়াতে চোৱা সেম v minus u divided by time মানে কি আহিব আমাৰ m into কি আহিব a তো f equals to m into a তো আমাৰ ফর্মুলা কি পালো এইটো আমাৰ ফর্মুলা বা এইটো লিখিব পাৰা এইটো নিলিখি এইটো এটা ফর্মুলা হল f equals to ma আৰু এটা ফর্মুলা কোনটো হল এইটো তো কি হল যে f equals to mv minus mu divided by time আৰু যদি আমাৰ মোমেন্টাম দিয়া না থাকে বা ভেলোসিটি দিয়া না থাকে যদি আমাৰ এক্সেলারেশন দিয়া থাকে ত্বরণ দিয়া থাকে এটা ফর্মুলাটো কি হ'ব f equals to ma এইটা কিহৰ ফর্মুলা এইটা ফোর্সৰ ফর্মুলা এটা সোয়া ফোর্সৰ ইউনিট কি হয় ফোর্সৰ SI ইউনিট হৈছে নিউটন কাৰণ নিউটনে দিছিলে ইয়াৰ ডেফিনিশন তো ফোর্সৰ SI ইউনিট হৈছে নিউটন নিউটন এটো কি হয় আমাৰ SI ইউনিট ইয়াক আমি লিখো n বুলি নিউটন SI ইউনিট আৰু CGS ইউনিট হৈছে ডাইন CGS ইউনিট হৈছে ডাইন মানে যেনেকৈ আমাৰ কেজি আৰু গ্ৰাম তো ইয়াতে নিউটন হৈছে SI ইউনিট আৰু CGS ইউনিট হৈছে ডাইন এটা ইয়াৰ ভ্যালু চাবা 1 নিউটন equals to 10 to the power 5 ডাইন মানে যেনেকৈ আমাৰ 1 kg equals to কি হ'ব 10 to the power 3 গ্ৰাম এনেকৈ 1 নিউটন equals to 10 to the power 5 ডাইন হৈ গল তো ইউনিট কি হল নিউটনৰ সরি ফোর্সৰ ইউনিট কি হল নিউটন মানে 1 নিউটন পালা 1 নিউটন হৈ গল না আৰু বেলেগ ইউনিট কি হ'ব ফোর্স ইকুয়ালস টু কি হয় ma মানে তো ইয়াতে কি আহিব কেজি মাসৰ কাৰণে কেজি ইনটু এক্সেলারেশন কাৰণে কি আছিল মিটাৰ পাৰ সেকেন্ড স্কয়াৰ মানে তো কেজি মিটাৰ কেজি ইনটু মিটাৰ ডিভাইড বাই সেকেন্ড স্কয়াৰ এটো কি হল ইকুয়ালস টু 1 নিউটন তো 1 কেজি meter divided by second square 1 kg into meter divided by second square is also equals to এইটো কিহৰ সমান 1 নিউটনৰ সমান তো কি ইউনিট পালা 1 নিউটন মানে 1 kg meter divided by second square ইয়াতো সোৱা হেতুৱে হ'ব mv mu মানে kg আৰু meter per second divided by time মানে meter per second square তো 1 নিউটন equals to 1 kg meter per second square তো দুটা ইউনিট পালা হয়তো নিউটন লিখিব লাগিব নহলে kg meter per second square তো ইউনিট হৈ গল দুটা কিন্তু SI ইউনিট কি হয় নিউটন আৰু CGS ইউনিট কি হয় ডাইন নিউটন তো ভাঙিলে তাৰ ভিতৰত এখিনি বস্তু আহে যে kg meter per second square ঠিক আছে ইয়াৰ एग्जांपल চাবা এতিয়া চোৱা एग्जांपल চোৱা সেকেন্ড লৰ एग्जांपल চোৱা কি কৈছো ফার্স্ট एग्जांपल কি হয় ক্যাচিং এ বল ক্যাচিং এ বল তোমালোকে ক্রিকেট ম্যাচ বিলাক চাওঁতে দেখিছা যে বল এটা ধৰোতে কি কৰে বলটো এনেকে ধৰি নানি অলপ টানি আনে পিছফালে টানি আনে কিয় টানি আনে হেতু কিহৰ एग्जांपल হল সেকেন্ড ল ক্যাচিং এ বল তোমাৰ ফর্মুলা কি আছিল ফোর্সৰ F equals to mv minus mu divided by time তো বলটো যেতিয়া আমি ধৰিম কি এটা কিবা মোমেন্টামত আহি আছে না এটা ভৰবেগ আছে বলটোৰ তো যেতিয়া আমি বলটো ধৰিম সেই বলটো আমাৰ হাতত এটা জোৰ দিব এটা কি দিব এটা বল দিব এটা ফোর্স দিব মানে কিবা এটা ক্রিকেট বল যেতিয়া তুমি হাতেৰে ধৰিবা সেই ক্রিকেট বলটোৱে তোমাৰ হাতখনত এটা ফোর্স দিব সেই ফোর্সটো যদি আমি কি হয় বেছি টাইম লওঁ বলটো যদি এনেকে ধৰো একদম জায়গাতে ধৰো তেতিয়া আমি দুখ পাম কাৰণ কি হয় ফোর্সটো কি হ'ব যদি টাইম ফোর্স আৰু টাইম কি হয় ইনভার্সলি proportional হয় না ব্যস্তানুপাতিক হয় ফোর্স আৰু টাইম বল আৰু সময় কি হয় ব্যস্তানুপাতিক মানে এনেকুৱা ফোর্স ইজ 1 বাই কি হ'ব t মানে ফর্মুলাতে চোৱা 1 বাই t হৈ আছে তো কি হ'ব যদি আমি বলটো জায়গাতে ধৰি দিও তেতিয়া কি হ'ব সময় কম হ'ব ন তো সময় যদি কম হয় ফোর্স কি হ'ব ফোর্স বেছি হৈ যাব কাৰণ কি হয় ইনভার্সলি প্রপোর্শনাল ব্যস্তানুপাতিক সময় যদি কম হয় ফোর্স বেছি হৈ যাব তেতিয়া আমি কি আমি দুখ পাম বা বলটো হাতৰ পৰা আমাৰ ওলাই যাব কাৰণ আমাৰ কিমানখিনি যিমান দুখ পাম আমি সহ্য কৰিব নোৱাৰে তো যদি আমি বলটো টানি আনো তেতিয়া কি হ'ব সময় বাঢ়ি যাব মানে টাইম বাঢ়ি যাব টাইম বাঢ়ি গলে ফোর্স কি হৈ যাব ফোর্স কমি যাব মানে আমি কি হ'ব আমি
কমকে দুখ পাম বা বলটো আমাৰ হাতৰ পৰা ওলাই নাযায় তো এটো বহুত ইম্পৰ্টেন্ট হয় এটো তোমালোকক এনেকে সুধিব যে আমি যেতিয়া প্লেয়াৰ এজনে বলটো এনেকে ধৰি পিছফালে টানি আনে কিহৰ কাৰণে টানে কিহৰ কাৰণে টানে যে সময়টো বঢ়াবৰ কাৰণে কিমান সময় লাগি আছে বলটো ধৰিবলৈ এই সময়টো বঢ়াবৰ কাৰণে সময়টো বাঢ়িলে কি হ'ব ফোৰ্সটো কমি যাব আৰু ফোৰ্সটো কমিলে আমি কি হ'ব বলটো ইজিলি ধৰিব পাৰিম বা আমি দুখ নাপাম তো এটো কিহৰ কাৰণে হয় কিহৰ এক্সাম্পল হয় সেকেন্ডৰ এক্সাম্পল হয় ক্যাচিং এ বল ঠিক আছে নেক্সট নাম্বাৰ 2 সোৱা হাই জাম্প ফার্স্ট লর एग्जांपल কি আছিল লং জাম্প মানে ইনার্শিয়াল एग्जांपलত কৈছিলো যে লং জাম্প দূৰৰ পৰা দৌৰি আহিলে কি বেছি দৌৰলে জঁপিয়াব পাৰে এটো কি হয় লং জাম্প কিহৰ एग्जांपल ফার্স্ট ল বা ইনার্শিয়াল एग्जांपल ইয়াতে সোৱা হাই জাম্পত কেনেকুৱা থাকে সেম বস্তু দূৰৰ পৰা দৌৰি আহে কিন্তু এনেকুৱা কিবা এটা থাকে তাৰ পৰা প্লেয়াৰটো এনেকে আহি কিনে এনেকে জঁপিয়াই কিনে ইফালে জঁপিয়াই ইফালে পৰে কিন্তু তাৰ তলত কি দিয়া থাকে এনেকুৱা কুশন দিয়া থাকে ন তাৰ তলত এনেকুৱা কুশন দিয়া থাকে তো কিহৰ কাৰণে দিয়া থাকে যে ইয়াৰ পৰা আহি যদি সিধা আহি যদি মাটিত পৰে তো যেটো টাইম আছে টাইমটো কি হ'ব বহুত কম হৈ যাব ন টাইমটো বহুত কম হৈ যাব যে মাটিৰ লগত টাচ হোৱা টাইমটো বহুত কম হৈ যাব তো যিমান কম সময়ত কি টাচ কৰিব মাটিটো তো মাটিটোৰ পৰা এটা ফোৰ্স আহিব ন উল্টাই সেই ফোৰ্সটো কি হৈ যাব বহুত বেছি হৈ যাব কাৰণ সময় যদি কমি যায় ফোর্স বাঢ়ি যাব তো ফোর্স বাঢ়ি গলে কি হ'ব মানুহজনে জপিয়াৰ পিছত দুখ পাব তাৰ কিবা ইনজুৰি হ'ব পাৰে তো কি কৰে এখানে কুশন দিলে কি হ'ল কুশনটো পৰাৰ পিছত সময়টো বাঢ়ি যায় না মাটি যেতিয়া হাতখন বা ভৰিখন টাচ হ'ব তো সময়টো বাঢ়ি যায় তো সময় বাঢ়িলে কি হ'ব সময় যেতিয়া বাঢ়িব আকৌ কি হৈ যাব ফোর্স কমি যাব ফোর্স কমি গলে কি হ'ব মানুহটোৱে দুখ তো হয় কমকে পাব বা একদমে নাপায় যদি কুশন বেছি দিয়ে তেতিয়া বেছি টাইম লাগিব তেতিয়া মানুহে দুখে নাপাব বা যদি অলপ কম কুশন থাকে অলপমান কিবা দুখ পাব পাৰে বাট ইমান মেটাৰ নকৰে আৰু যদি কুশনটো গুছাই দিয়ে তেনে কি হ'ব মানুহটোৰ কি হ'ব সময় বহুত কমি যাব সময় কমি যোৱাৰ লগে লগে ফোর্স বাঢ়ি যাব আৰু মানুহে দুখ পাব তো এটো কি হ'ল হাই জাম্পটো কিহৰ एग्जांपल হয় সেকেন্ড ল এটো মাজত তোমালোকে কনফিউজন নকৰিবা एग्जामত সুধিব পাৰে হাই জাম্প আৰু লং জাম্প দুইটা মাজত কনফিউজন হয় হাই জাম্প হৈছে সেকেন্ড ল কাৰণে লং জাম্প হৈছে ফার্স্ট লর কাৰণে ঠিক আছে ইয়াৰ পিছত সোৱা কি আহিব ইয়াৰ পিছত আমাৰ কি আহিব থাৰ্ড ল ইয়াৰ পিছত কি আহিব থাৰ্ড ল কি আছিল যে every action has an equal and opposite reaction সকলো ক্ৰিয়াৰ কি থাকে সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া বল এটা থাকে মানে সকলো ক্ৰিয়াৰ কি থাকে এটা সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে কিবা এটা যদি তুমি কিবা এটা বস্তু ঠেলি আছা এই বস্তুটো তোমাক তাৰ পৰা ভিতৰ পৰা এটা ফোর্স ওলাব এটা বল ওলাব যদি তোমাক ঠেলি থাকিব তুমি দেখা নোপোৱা তুমি নিজৰটো দেখা পাই আছা কিন্তু ভিতৰৰ পৰা কিবা এটা ফোর্স থাকিব সোৱা एग्जांपल কি হ'ল তুমি ইয়াতে আছা এটো বক্সটো তুমি ইফালৰ পৰা ঠেলি আছা বক্সটো যোৱা নাই বক্সটো কিয় যোৱা নাই তুমি ইফালৰ পৰা ঠেলি আছা বক্সটো যোৱা নাই কিয় যোৱা নাই কাৰণ ইয়াতে কি আছে মাটিৰ লগত কন্টাক্ট হৈ আছে ন মানে সাৰফেসটো কি আছে পৃষ্ঠটো লাগি আছে তো এই পৃষ্ঠৰ মাজত কি বল লাগে ঘৰখন বল লাগে কি আছে ফ্ৰিকশনাল ফোর্স তো ইফালে কি হৈ আছে ফ্ৰিকশনাল ফোর্স হৈছে তো তুমি বস্তুটো ঠেলি আছা কিন্তু বস্তুটো যোৱা নাই কাৰণ বস্তুটো তোমাক কি আছে ফ্ৰিকশনাল ফোর্স বস্তুটোৰ পৰা তোমাৰ ফালে আহি আছে হয়নে তো তোমাৰ এটো কাৰ্যৰ কি আছে এটা সমান আৰু বিপৰীত তুমি যিমান কি আছা সিমানে ফ্ৰিকশনাল ফোর্স বক্সে তোমাক কি আছে সেইকাৰণে বক্সটো আগুৱাই যোৱা নাই বা পিছুৱাই যোৱা নাই সমান হৈ আছে তো সকলো ক্ৰিয়াৰে কি থাকে এটা সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে every action has a equal and opposite reaction এটো কি হয় আমাৰ থাৰ্ড ল এটো কি হয় আমাৰ থাৰ্ড ল ইয়াৰ एग्जांपल চাবা কি হয় নাম্বার 1 एग्जांपल সবত কি আছে আমি খোজ কাঢ়াটো আমি খোজ কাঢ়িলে আমি এখন ভৰিৰে কি কৰো পিছফালে দুখন কু ভৰিৰে আমি কি কৰো জোৰ দিও কু ভৰিৰে আমি জোৰ দিলে তেতিয়া আমি আগুৱাই যাও আকৌ বাও ভৰিৰে জোৰ মাটিত জোৰ দিও তেতিয়া আগুৱাই যাও তো কি হয় তুমি মাটিত জোৰ দি আছা
মাটিয়ে তোমাক জোৰ দি আছে সেইকাৰণে কি হয় তুমি খুজ কাঢ়িব পাৰিছা যদি কি হৈছে মাটিয়ে তোমাক জোৰ দি নিদিয়ে তেনে তুমি খুজ কাঢ়িব নোৱাৰিবা তো এটো কিহৰ আন্ডাৰত পৰে থাৰ্ড লৰ আন্ডাৰত পৰে কি হয় ওয়াকিং ওয়াকিং তো কি হয় আমাৰ থাৰ্ড লর খুজ কাঢ়াটো তো কিহৰ কাৰণে হয় যে তুমি ভৰিৰে মাটিটোক জোৰ দি আছা মাটিটোৱে তোমাক এটা বিপৰীত দিশত জোৰ দি আছে তুমি এনেকে থিয় হৈ আছা তুমি কি কৰিবা সাপোজ এইখন ভৰি দি তুমি মাটি কেনেকে জোৰ দি আছা এইটো ডাইৰেকশনত তুমি মাটিক জোৰ দি আছা মানে আৰু মাটিয়ে তোমাক কি কৰিব বিপৰীত দিশত অপজিট ডাইৰেকশনত এটা ফোৰ্স দিব সেইটো কাৰণে তুমি আগুৱাই যাব পাৰা খুজকাঢ়িলে আগুৱাই যাব পাৰা যদি মাটিয়ে তোমাক এই বিপৰীত বলটো অপজিট ফোৰ্সটো নিদিয়ে মানে ৰিঅ্যাকশন ফোৰ্সটো নিদিয়ে তেতিয়া কি হ'ব তুমি খুজকাঢ়িলে আগুৱাই যাবই নোৱাৰিবা তো এইটো কিহৰ আন্ডাৰত পৰে আমাৰ এক্সাম্পল থাৰ্ড লৰ আন্ডাৰত আৰু কি আছে ৰিকয়েলিং অফ গান তোকে শুনিছা গান বিলাক ৰিকয়েল হয় হয়নে গান বিলাক কি হয় ৰিকয়েল হয় গানটো যেতিয়া তুমি মাৰা কিবা এটা পিস্তল যদি মাৰা তো কি হয় মাৰাৰ পিছত বস্তুটো এনেকে পিছুৱাই আহে হেতু কিহৰ এক্সাম্পল থাৰ্ড লৰ এক্সাম্পল যে গুলিটো তো আগুৱাই গুচি গল গানটো কেনেকুৱা থাকে সাপোজ গানটো এনেকুৱা আছে তুমি গুলিটো মাৰাৰ পিছত গুলিটো কি হ'ব গুলিটো এনেকে আগুৱাই যাব না বস্তুটো এনেকে আগুৱাই গল কিন্তু গানটো কি হ'ব ইয়াৰ এটা কি হ'ব ৰিঅ্যাকশন হ'ব না অপজিট দিশত এটা ক্ৰিয়া হ'ব তো গানটো কি হৈ যায় গানটো অলপ পিছফালে এনেকে গুচি আহে সেইকাৰণে কি হয় এটা মাৰিলে ঠিক আছে বহুত কিটা যদি মাৰিব লাগে তোমালোকৰ এম বিলাক কি হয় ডেভিয়েট হৈ যায় না যত মাৰিব খুজিছা তাতে নালাগে কিহৰ কাৰণে কাৰণ গানটো ৰিকয়েল হয় গানটো এটা ঝটকা লাগে এনেকে পিছফালে গুচি আহে তো তাৰ কাৰণে কি হ'ব তোমাৰ নেক্সট যদি গুলি মাৰা লগাল যদি আৰু এটা গুলি মাৰা সেইটো বেয়া হৈ যায় তো এইটো এক্সাম্পল কি হ'ব থাৰ্ড ল যে ৰিকয়েলিং অফ গান কিহৰ এক্সাম্পল থাৰ্ড ল তো গুলিটো যদি আগুৱাই গৈছে গুলিটো মাৰাৰ পিছত গুলিটো যদি আগুৱাই গৈছে যিটো গান আছে বা বন্দুক আছে কি হ'ব অলপমান পিছুৱাই আহিব বহুত পিছুৱাই নাযায় অলপমান পিছুৱাই আহিব তো যোনে এইটো বস্তু ভালকৈ ইউজ কৰিব নাজানে সিহঁতে দুখ পায় তেনে এনেকে চকুৰ আগত লৈছে চকু খুন্দা খায় বা ইয়াৰ যদি হাতত এনেকে থৈ কিনে মাৰি কিছুমানে তো খুন্দা খায় তো এইটো মাৰিবৰ কাৰণে ভালকে প্ৰেক্টিস লাগে থাৰ্ড এক্সাম্পল হ'ব সৰি এইটো হৈ গ'ল আমাৰ ৰিকয়েলিং থাৰ্ড এক্সাম্পল হ'ব বোট বা নাও তো বোট বা নাও তুমি ঘূৰিলা সাপোজ তুমি বোটত উঠিছা কোনবা পুখুৰী বা নদীত উঠিলা তাত ঘূৰিলা ঘূৰি আহি যেতিয়া পাৰত আহা তো বোটখন যেতিয়া পাৰত এনেকে লাগি থাকে তো তুমি যেতিয়া বোটখনত উঠি কিনে এনেকে বাহিৰত গুচি আহিব খোজা বোটখনৰ পৰা ওলাই আহিব খোজা তে বোটখন কি হয় পিছুৱাই যায় না তুমি কি হৈছে সেম বস্তু ইয়াতো হৈছে তুমি কি হৈছে তুমি বোটখনৰ পৰা ওলাই আহিব খুজিছা তো ওলাই আহা তুমি বোটখনক এটা কি দিছা ফোৰ্স দিছা আৰু বোটখনে তোমাক কি দিছে উল্টা এটা ফোৰ্স দিছে হয়নে কিন্তু বোটখন কি হয় পানীত আছে মাটিতটো নাই যদি মাটি হ'ল মাটিটো কি হয় সোমাই যাব নোৱাৰে বা বহি যাব নোৱাৰে কিন্তু আমাৰ খুজকাৰণতে কি হয় মাটিটো সোমাই নাযায় কিন্তু বোটখন কি হ'ব তুমি যদি বোটখনক এটা ফোৰ্স দিছা এটা বল দিছা এই বোটখনৰ নামখনে তোমাক ৰিঅ্যাকশন ফোৰ্সত কি দিব এটা বল দিব মানে এটা ফোৰ্স দিব কিন্তু বোটখন পানীত আছে কাৰণে কি হয় কি পিছুৱাই গুচি যায় তো এটো কিহৰ এক্সাম্পল আমাৰ থাৰ্ড লৰ এক্সাম্পল তো তিনটা এক্সাম্পল হ'ল খুজকাঢ়া গানৰ ৰিকয়েল আৰু বোট এটা হ'ল আমাৰ থাৰ্ড লৰ এক্সাম্পল তুমি কি পালো দুটা বস্তু পালো না এটা ফোর্স পালো আৰু এটা কি পালো মোমেন্টাম বল আৰু ভৰবেগ ইহত দুটা কি হয় স্কেলাৰ হ'ব নে ভেক্টৰ হ'ব ইহত দুটা কি হ'ব ভেক্টৰ দুইটা কি হ'ব ইহত দুইটা কি হ'ব ভেক্টৰ ৰাখি স্কেলাৰ ৰাখি নহয় ইহতৰ মান আৰু দিক দুইটা থাকিব তুমি যদি বল দি আছে তুমি কোনটো দিশে দি আছে হেতু মেনশন কৰিব লাগিব বা আমি জানিব লাগিব বা মোমেন্টাম কি হৈছে ভৰবেগটো কি হৈছে কোনটো দিশত হৈ আছে হেতু আমি জানিব লাগিব তো ইহত দুটা কি হ'ল ফোর্স আৰু মোমেন্টাম সদায় কি হয় ভেক্টৰ কোয়ান্টিটি নেক্সট টপিক হৈছে কনজারভেশন অফ মোমেন্টাম ভৰবেগৰ ৰক্ষণশীলতা তো কি হ'ব এটো সোৱা সপোজ আমাৰ তাত দুখন গাড়ী আছে দুখন গাড়ী বুলি ধৰিবা ইয়াৰ স্পীড হৈছে u1 মানে ইয়াৰ ইনিশিয়াল ভেলোসিটি
আদি বেগ কিমান হৈছে u1 কাৰ কাৰণে m1 ৰ কাৰণে আৰু m2 আৰু এখন গাড়ী তাৰ স্পীড হৈছে u2 মানে ইনিশিয়াল ভেলোসিটি হৈছে আদি বেগ হৈছে u2 দুখন গাড়ী এনেকৈ গৈ আছে সাপোজ ই অলপ জোৰে গৈ আছে এখন গাড়ী অলপ লাহে গৈ আছে তো দুজনৰ মাজত কি হ'ল কলিজন হ'ল মানে সংঘাত হ'ল ই ইয়াক ই বেছি জোৰত গৈ আছে তো ই গৈ কিনে m2 খুন্দা মাৰিব তো সংঘাত হোৱাৰ পিছত কি হ'ব ভেলোসিটি চেঞ্জ হৈ যাব ন দুইটা কি হ'ব হয় কোনবাখন জোৰে যাব বা কোনবাখন লাহে যাব তো কি হ'ব m1 ৰ ভেলোসিটি কি হ'ব ফাইনাল ভেলোসিটি অন দ্য বেগ কি হ'ল v1 আৰু m2 ৰ অন দ্য বেগ কি হ'ল ফাইনাল ভেলোসিটি কি হ'ল v2 এখিনি কি হয় খুন্দা খোৱাৰ আগত এখিনি কি হ'ল খুন্দা খোৱাৰ পিছত এটা কনজারভেশন অফ মোমেন্টাম মানে আমাৰ ভৰ বেগৰ ৰক্ষণশীলতাই কি কৈছে যে খুন্দা বা সংঘাত হোৱাৰ আগতে কলিজন হোৱাৰ আগতে এই গোটেই সিস্টেমটো ইহত দুইটা মিলি যিমান মোমেন্টাম আছিল যিমান ভৰবেগ আছিল খুন্দা খোৱাৰ পিছতো ভৰবেগ কি হ'ব ইহত দুটা মিলি যিমান ভৰবেগ হ'ব কি হ'ব সমান হ'ব কি কৈছে মোমেন্টাম বিফৰ কলিজন মানে সংঘাত হোৱাৰ আগৰ ভৰবেগ ইহত দুইটা অকল এটাৰ নহয় দুইটা মিলি যিমান ভৰবেগ বা মোমেন্টাম আছিল কিহৰ আগত খুন্দা খোৱাৰ আগত সংঘাত হোৱাৰ আগত কলিজন হোৱাৰ আগত আৰু কি কৈছে মোমেন্টাম আফটাৰ কলিজন মানে সংঘাত হোৱাৰ পিছত এটা এটাকে নহয় যে ইয়াৰ বা ইয়াৰ সমান হ'ব দুইটা মিলাই কি হ'ব যে কলিজন হোৱাৰ আগত যিমান মোমেন্টাম আছিল ইজ কি হ'ব ইকুৱেল সমান হ'ব কেতিয়া কলিজন হোৱাৰ পিছৰ মোমেন্টাম কিমান হয় তো এইটো কি বুলি কয় আমাৰ কনজারভেশন অফ মোমেন্টাম এটা একেলগে কিন্তু সেপাৰেট কে নহয় যে m1 u1 equals to m1 v1 নহয় কি হ'ব চাবা m1 ইয়াৰ আৰু ইয়াৰ মোমেন্টাম কি হ'ব m1 ইনটু ভেলোসিটি তো ভেলোসিটি কিমান আছে u1 মানে আমাৰ ইনিশিয়াল ভেলোসিটি আদি বেগ m1 ইনটু u1 প্লাস কাৰণ কি হৈছে দুটা একেলগে বুলি কৈছে ইয়াৰ কাৰণে কি হ'ব আমাৰ m2 আৰু ভেলোসিটি কিমান u2 ইনিশিয়াল ভেলোসিটি u2 তো m1 u1 প্লাস m2 u2 এখিনি কিহৰ সমান হ'ব m1 আৰু ফাইনাল ভেলোসিটি কিমান v1 প্লাস m2 ইনটু ফাইনাল ভেলোসিটি v2 m1 u1 plus m2 u2 equals to m1 v1 plus m2 v2 এখিনি কিহৰ কাৰণে হ'ল আমাৰ কনজারভেশন অফ মোমেন্টাম এটো থিওৰি কয় যে সংঘাত হোৱাৰ আগত কলিজন হোৱাৰ আগত যিমান মোমেন্টাম আছে গোটেই সিস্টেমটো কি আছে দুখন গাড়ী আছে আৰু কলিজন হোৱাৰ পিছত যিমান মোমেন্টাম হ'ব গোটেই সিস্টেমটোৰ দুইটা কি হয় সমান হয় তো ইকুৱেচন কি হ'ল এটো বহুত ইম্পৰ্টেন্ট ইকুৱেচন হয় ইয়াৰ পৰা বহুত সাম দিয়ে তোমালোকক মই ইয়াৰ পিছত সামবিলাক সলভ কৰিম তোমালোকে এইটো লিখি লবা এইটো বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে ইয়াৰ পিছত চোৱা আৰু এটা টপিক আহে এটো কি বুলি কয় ইম্পালস এটো কি বুলি কয় ইম্পালস অসমীয়াত কয় হাত বল অসমীয়াত কয় হাত বল কি হয় চাবা সাপোজ আমাৰ এটা গান এটা আছে হাতত মানে এনেকুৱা এটা গান এটা আছে আৰু ইয়াতে এটা কাঠৰ এটা হেৰা আছে টাৰ্গেট আছে যত আমি গুলিটো মাৰিম কি হ'ল ইয়াৰ পৰা তো গুলিটো ওলালে ই কিবা এটা স্পিডত গান মাৰিলে কি হয় বহুত জোৰে যায় না গুলিটো লাহে লাহে তো নাযায় বহুত জোৰে যায় তো যেতিয়া গুলিটো ওলালে ই বহুত জোৰে গ'ল হয়নে বহুত জোৰে গৈ ঠিকই আছে ই সাপোজ ইয়াৰ ভেলোসিটি হৈ গ'ল 100 মিটাৰ পাৰ সেকেন্ড বা 200 মিটাৰ পাৰ সেকেন্ড বহুত জোৰে গৈছে কিন্তু কি হ'ব যেতিয়া এই যেটো কাঠৰ টুকুৰাটো পালে কি লগে লগে কি হৈ গ'ল জিৰো হৈ গ'ল ভেলোসিটি মানে তাৰ বেগ কি হৈ গ'ল ইয়াতে সোমাই গ'ল ভিতৰত কি উলাই যোৱা নাই আমি ধৰিলো যে কি উলাই যোৱা নাই ইয়াতে সোমাই যোৱাৰ লগে লগে কি হ'ল তাৰ ভেলোসিটি কি আছিল 200 মিটাৰ পাৰ সেকেন্ড বহুত বেছি আছিল কিন্তু লগালগ ভেলোসিটি কি হৈ গ'ল ইয়াৰ মানে এটো যদি ইউ ধৰো ইনিশিয়াল ভেলোসিটি কি আছিল 200 মিটাৰ পাৰ সেকেন্ড ফাইনাল ভেলোসিটি কি হৈ গ'ল 0 কিন্তু কি হ'ল বহুত কম সময়ত হ'ল ন ইয়াক খুন্দা খোৱাৰ লগে লগে তাৰ ফাইনাল ভেলোসিটি 0 হৈ গ'ল এনেকুৱা নহয় আমাৰ গাড়ী এখন গৈ আছে আমি ব্ৰেক মাৰিলো ই 5 সেকেন্ড পিছত গৈ গাড়ীখন ৰখিলে এনেকুৱা নহয় ইয়াক মাৰাৰ লগালগ
যেতিয়া ই গৈ পাইছে এখিনি ইয়াৰ এই যেটো কাঠৰ টুকুৰা আছে তাৰ অলপ আগলৈকে তাৰ স্পীড কিমান আছিল 200 মিটাৰ পাৰ সেকেন্ড যেতিয়া ই ইয়াৰ ভিতৰত সোমাৰ লগে লগে তাৰ স্পীড কি হৈ গ'ল v = 0 হৈ গ'ল এই যেটো ফোর্স পালে এই যেটো বল পালে এই কাঠৰ টুকুৰাটোৱে হেতু কি বুলি কয় ইম্পালস বুলি কয় এটা চাবা ইয়াৰ ফৰ্মুলা কি হয় আমি কি পাইছিলো f = কি পাইছিলো mv - mu ডিভাইড বাই কি আছিল টাইম হয়নে mv - mu ডিভাইডেড বাই টাইম তে ইম্পালস মানে কি হ'ব এ ফোর্স ইনটু টাইম ফোর্স ইনটু টাইম ইম্পালসক I বুলি লিখে তো I = কি হ'ব ফোর্স ইনটু টাইম বল ইনটু সময় ইয়াৰ কাৰণে ভ্যালু কিমান হ'ব ফোর্স ইনটু টাইমৰ ভ্যালু কিমান হ'ব mv - mu মানে mv - mu তো তাৰ মানে কি হৈ গ'ল ফোর্স ইনটু টাইম মানে কি হৈ গ'ল চেঞ্জ ইন মোমেন্টাম মানে চেঞ্জ ইন মোমেন্টাম মোমেন্টামৰ চেঞ্জৰ হাৰ নহয় কিন্তু আমি যেটো ফোর্সৰ কাৰণে পাইছিলো এইটো ফৰ্মুলাত পাইছিলো যে মোমেন্টামৰ হলনিৰ হাৰ ৰেট অফ চেঞ্জ অফ মোমেন্টাম মানে ইয়াত কি আছিল ডিভাইডেড বাই টাইম আছিল ইয়াতে টাইমটো কি হৈ গৈছে ইফালে হৈ গৈছে ইনটু হৈ গৈছে তো ইম্পালসৰ ভ্যালু কি হ'ব ফোর্স ইনটু টাইম মানে কি mv - mu এই ওপৰৰ পাৰ্টখিনি আৰু এখিনি মানে কি এই ওপৰৰ পাৰ্টখিনি মানে কি চেঞ্জ ইন মোমেন্টাম মানে মোমেন্টাম ভৰবেগৰ হলনিৰ হাৰ নহয় ভৰবেগৰ হলনি যে এক টুকুৰাটো নাপাওঁতে তাৰ মোমেন্টাম আছিল কিমান m u মানে এক কাঠৰ টুকুৰাটো খুন্দা নাখাওঁতে বা গৈ নাপাওঁতে তাৰ কিমান আছিল mu মানে ইনিশিয়াল ভেলোসিটি আৰু ইনটু মাস যেটো গুলিটো আৰু যেতিয়া সোমাই গ'ল টুকুৰাটোৰ ভিতৰত তাৰ ভ্যালু কি হৈ গ'ল mv মানে mv তো আমাৰ কি হ'ব এটা যদি আমাৰ ইম্পালস ওলাব দিয়ে তো কি হ'ব mv - mu মানে mv - mu তো এটো কি হৈছে আমাৰ কিহৰ ফৰ্মুলা ইম্পালসৰ ফৰ্মুলা অসমীয়াত কি বুলি কয় ঘাত বল বুলি কয় যে ইম্পালস মানে কি হৈছে ফোর্স ইনটু টাইম আৰু তাৰ ভ্যালু কি হৈছে কিহৰ সমান যে mv - mu কাৰণ আমি এই ফৰ্মুলাটো পাইছো আগতে যে ফোর্স ইনটু টাইম মানে কি mv - mu mv - mu মানে কি চেঞ্জ ইন মোমেন্টাম যে মোমেন্টামৰ হলনি মোমেন্টাম কিমান হলনি হৈ আছে খুন্দাকৰ আগত আৰু খুন্দাকৰ পিছত তো ইউনিট কি হ'ব ইয়াৰ ইম্পালসৰ ইউনিট কি হ'ব ফোর্স ইনটু টাইম হলে কি হ'ব ইউনিট কি হ'ব ফোর্সৰ কাৰণে কি আছিল নিউটন আৰু টাইমৰ কাৰণে কি আছিল সেকেন্ড তো ইউনিট কি হ'ব নিউটন সেকেন্ড আৰু ইউনিট কি হ'ব চোৱা এটাটো হল নিউটন সেকেন্ড আৰু এটা ইউনিট কি হ'ব চেঞ্জ ইন মোমেন্টাম মানে কি মোমেন্টাম কিমান চেঞ্জ হৈ আছে সাপোজ আগতে কিমান কৰো মই 200 মিটাৰ পাৰ সেকেন্ড আছিল আৰু মাস ধৰিলো 10 ধৰিলো কিবা এটা ধৰিলো সাপোজ ইয়াতে 2000 হৈ আছে 2000 কি হ'ব mv মানে ইউনিট কি হ'ব কেজি মিটাৰ পাৰ সেকেন্ড মানে কেজি মিটাৰ পাৰ সেকেন্ড মাইনাস সামথিং mu যিমান হ'ব আৰু কিবা এটা লৰু সাপোজ 1000 মিটাৰ পাৰ সেকেন্ড এটা মাইনাস কৰি টোটাল কি পাম এইটা ভ্যালু ৰেন্ডম লৈছো দে একো মই ইয়াৰ পৰা মিলাই লোৱা নাই 2000 কেজি কি হ'ব মানে মাছৰ কাৰণে মিটাৰ পাৰ সেকেন্ড ভেলোসিটিৰ কাৰণে 2000 কেজি মিটাৰ পাৰ সেকেন্ড মাইনাস 1000 কেজি মিটাৰ পাৰ সেকেন্ড তো মাইনাস কৰি কি পালো 1000 কেজি মিটাৰ পাৰ সেকেন্ড মানে তো আৰু এটা ইউনিট কি হ'ব এটা ইউনিট কি পালো নিউটন সেকেন্ড আৰু বেলেগ এটা ইউনিট কি পাম কেজি মিটাৰ পাৰ সেকেন্ড তো ইয়াৰ পৰা আমি কি বুজিলো যে ইম্পালস মানে কি ঘাত বল ইয়াৰ যিটো ইউনিট আৰু মোমেন্টাম ভৰবেগৰ ইউনিট কি হৈছে সমান কিমান দুইটাৰে কেজি মিটাৰ পাৰ সেকেন্ড এটো কিহৰ ইউনিট
ইম্পালছৰ ইউনিট, কেজি মিটাৰ পাৰ সেকেন্ড কিহৰ ইউনিট, মোমেন্টামৰ ইউনিট। ঘাত বল আৰু ভৰবেগৰ ইউনিট দুটা কি একে কি হৈছে কেজি মিটাৰ পাৰ সেকেন্ড, কিন্তু ইম্পালছৰ আৰু এটা ইউনিট আছে, ইম্পালছৰ কাৰণে আৰু এটা ইউনিট আছে কি হৈছে নিউটন সেকেন্ড। এইটো কিন্তু মোমেন্টামৰ ইউনিট নহয়, নিউটন সেকেন্ডটো মোমেন্টামৰ ইউনিট নহয়। মোমেন্টামৰ ইউনিট কি হ'ব কেজি মিটাৰ পাৰ সেকেন্ড আৰু ইম্পালছৰ কি হ'ব নিউটন সেকেন্ড আৰু কেজি মিটাৰ পাৰ সেকেন্ড দুইটা ইউনিট। ঠিক আছে, নেক্সট ক্লাছত আমি ইয়াৰে সামস বিলাক ট্ৰাই কৰিম। থিওৰি পাৰ্টটো অলমোস্ট খতম আৰু অলপমান থিওৰি বাকি আছে, নেক্সট ক্লাছত এইখিনি খতম কৰিম আৰু ইয়াৰ সামস বিলাক আমি ট্ৰাই কৰিম। আজি কাৰণে এইখিনি, থ্যাংক ইউ।